মই কিন্তু মাজৰ খোৱাত কোনো বেয়া আজি দেখাম আমাৰ মায়ে বনাব প্ৰসাদৰ খাৰ প্ৰসাদ আৰু কি দিব কৈ দিব অমিতা কলখাৰ তাৰপৰা নহৰু আদা শুকান জলকীয়া তেজপাত তেনেকৈ আজি বনাব মায়ে প্ৰসাদৰ দাইল আৰু আপোনালোকৰ ঘৰত যদি কেতিয়াবা কোনোবা সকামলৈ যায় প্ৰসাদ আনে এনেই পেলনি যায় কিছুমানৰ তেতিয়াহ'লে এনেকৈ খাৰ বনাই খাব পাৰিব মই দেখাম আজি কেনেকৈ বনাই মায়ে খাৰ আৰু আপোনালোকে চাব আৰু কেতিয়াবা আপোনালোকে বনাই ট্ৰাই কৰি খাই চাব আৰু আমালৈ মেছেজ এটা কৰিব কেনেকুৱা পায় মই আজি কেনেকৈ বনাই গোটেইখিনি দেখাই যাম মই নবনাওঁ মায়েহে বনাব দেই মই দেখামহে খালি চাব আৰু ভাল লাগিলে লাইক এটা কৰি দিব আৰু কেনেকুৱা লাগে কমেণ্ট কৰিব আপোনালোকে এনেকৈ খাইছে নেকি সেইটো জনাব দেই তেতিয়াহ'লে ব'লক চাই যাওঁ এইফালে এয়া মই ৰান্ধি আছোঁ ভাত দাইল পাতি থৈছোঁ আৰু এয়া হৈ যাব তাৰপাছতে মায়ে ৰান্ধিব সেয়া প্ৰসাদৰ খাৰ প্ৰসাদ মানে ওচৰতে সকাম এটা আছিলে পাপাই আনিছিলে আমাক কেঁচা প্ৰসাদ ভাতটো ময়ে খাওঁ বেলেগে নাখায় গতিকে ভাবিলোঁ মায়ে এয়া খাৰ বনাব মানে আমাৰ প্ৰায় খাৰ বনাই থাকে প্ৰসাদৰ গতিকে আজি ভাবিলোঁ আপোনালোককো দেখাওঁ আপোনালোকেও কেতিয়াবা এনেকৈ খাব পাৰিব খাৰ বনাই প্ৰসাদৰ গতিকে ব'লক চাওঁ তেতিয়াহ'লে এয়া প্ৰসাদখিনি ধুনীয়াকৈ কলপাতৰ পৰা উলিয়াই ধুনীয়াকৈ চাফাকৈ ধুই লৈছে মায়ে ধুব মানে ধোৱা নাই ধুই ল'ব আৰু এয়া কলৰ খাৰ কল বাকলি পুৰি খাৰ উলিয়াই লৈছে মায়ে আমাৰ সদায় মানে এনেকুৱা ফ্ৰেছ খাৰেই আমাৰ বনোৱা হয় আৰু এইফালে অমিতা এফালো নহয় মানে এটা অমিতাৰ এচিড ডাঙৰকৈ লৈছে এয়াও দিব আৰু আমাৰ খাৰত বেছি মছলা জাতীয় বস্তু ব্যৱহাৰ নকৰে ইয়াতে মানে আদা নহৰু কেঁচা শুকান জলকীয়া তেজপাত আৰু এয়া দেখিছিলে অমিতা এয়া দিয়ে ৰান্ধিব আৰু কিন্তু খাবলৈ তথাপিতো বহুত ধুনীয়া হয় এয়া ধুনীয়াকৈ ধুই ল'লে প্ৰসাদখিনি আৰু ইয়াতে এই কুকাৰটোত বইল কৰিব তাতে কলখাৰখিনি উলিয়াই লোৱা দি দিব তাত কিন্তু পানী দিব দেই আপোনালোকে যেনেকৈ দেখিছে অকল কলখাৰেই নহয় ইয়াতে পানীও মিক্স কৰি দিব যিমান মানে পৰিমাণৰ পানী লাগিব প্ৰসাদখিনি চাই সেই হিচাপটো আপোনালোকে পাবই যিসকলে ৰান্ধে মানে ভাত পানী ৰন্ধা মানুহে এই জোখটো পাই যাব আৰু গতিকে মিলাই চাই আপোনালোকে দিব জোখমতে আমাৰ মানে এইবোৰ কোনো কাপে জুখি বা তেনেকৈ লোৱা নহয় মানে যিমানটো অনুমান কৰি বনাই থকা হয় যে তেনেকেই মায়ে দিয়ে হিচাপ কৰি দিয়া হয় নহয় আপোনালোকেও তেনেকেই দিব এই কুকাৰতে অমিতা তেজপাত আৰু প্ৰসাদ দি নিমখ অলপ দি অকণমান আদা নহৰু পিছা আছে সেয়া তাতে দি তেনেকৈ বইল কৰি ল'ব প্ৰথমতে ব'লক চাই যাওকচোন বাৰু ধনিয়া দি দিলে চবেই আকৌ ধনিয়া গুণ বেয়া পাই যে ধনিয়া থাকিলে হৈ গ'ল আৰু টেষ্টি আৰু ইয়াতে সেয়া অমিতা প্ৰসাদ কেঁচা মিঠাতেল তেজপাত সকলো দি আৰু আদা নহৰুও দিলে পিচি থোৱা মই খুন্দি দিছিলোঁ মানে এই আদা নহৰু দি ইয়াতে কুকাৰত 2টা হুইচেল দিলেও সিজি যাব কাৰণ খাৰ আৰু অমিতা দুইটা আছে সেইকাৰণে জলদিয়ে সিজি যায় 2টা হুইচেল দিলেই মানে হৈ যাব আৰু কিছুমানে বইল কৰিও খাব পাৰে ইচ্ছা কৰিলে আমি বইল কৰিও খাওঁ কিন্তু কেতিয়াবা আমি তেল মাৰিও খাওঁ আজি অৱশ্যে মায়ে তেল মাৰিম কৈছে কিন্তু আপোনালোকে যদি বইলকেও খায় তেতিয়াও কিন্তু বহুত ধুনীয়া সোৱাদেই পাব খাই চাবচোন কেতিয়াবা আৰু খাই চাই কেনেকুৱা পায় মোকো জনাব তেলকেইটা দিব লাগিব মা বেছি নালাগিব নেকি হেৰি ওপৰতহে ওলাই দিব অঁ দাইল চাইল যেনেকৈ বইল কৰে সেইটো নিজৰ অনুমানত হুইচেলটো দিয়ালেই হ'ল আৰু 3টা বা 4টা ন 3টা 4টা দিলেই হৈ যাব তেনেকৈ বইল কৰিও খাই দিব পাৰিব আৰু মায়ে বাৰু আজি তেল মাৰিব কিন্তু আমি বইল কৰিও খাওঁ কেতিয়াবা দেই খাবলৈ ধুনীয়াই হয় চব ভাগেই ধুনীয়া হয় আৰু 2টা হুইচেল দিয়াৰ পাছত এয়া চাওক কিমান ধুনীয়াকৈ সিজি গ'ল দেখিছেনে এনেকৈও খাবলৈ বহুত ধুনীয়া হয়
কল খাৰ দিলে এনেও সোৱাদটো অকণমান মানে বেলেগ ধৰণৰ হয় বিৰাট ধুনীয়া লাগে খাই চাবচোন কেতিয়াবা আপোনালোকে আমাৰ যেহেতু তেল মাৰিব সেইকাৰণে কেৰাহীখন পাতি লৈ মায়ে তাতে অকণমান তেল দিছে তেল বেছি দিয়া নাই আৰু তাতে শুকান জলকীয়া আৰু আদা নহৰু যিকণ পিচি ৰাখি থোৱা হৈছিলে সেইকণ দি বইল কৰি থোৱা মগ প্ৰসাদখিনি দি দিব আৰু তাত বিশেষ কৰিবলগীয়া একো নাই ভালকৈ উতলিব যেতিয়া ৰাখি দিব আৰু আৰামছে খাব পাৰিব আৰু যদি কেঁচা ধনিয়া থাকে আপোনালোকে কেঁচা ধনিয়া দিব পাৰিব আমাৰ ঘৰত যিহেতু কেঁচা ধনিয়া নাখায় মানুহজনে আৰু এনেকুৱা দিনত পাবলৈও দিগদাৰ হয় অলপ বাৰু কিন্তু কেঁচা ধনিয়া যদি অলপ দি দিয়া হয় খাবলৈ বহুত ধুনীয়া হয় খাই চাব কেতিয়াবা আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আপোনালোকে কেতিয়াবা বনাই খাই চালে কেনেকুৱা লাগে জনাব কিন্তু ঘৰতে পোৱা বস্তুৱেদি বনাব পাৰি গতিকে বনাই চাবচোন বিশেষ একো টান নহয় বহুত ধুনীয়া আৰু যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব Bye.